Hello guys, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া যোৱাকালিৰ ভিডিঅ' হয়। ৰাতিপুৱা সোনকালে উঠিলোঁ, 4:30মান বজাতে উঠিলোঁ, চাকি বন্তি জ্বলাই ল'লোঁ। লৈ আৰু এয়া ঠাকুৰণী মা মন্দিৰত যাম, তাৰ বাবে ৰেডি হৈ আছোঁ। ল'ৰাৰ টিফিন ৰেডি কৰিলোঁ, ব্ৰেড দিলোঁ, ব্ৰেডৰ লগত অলপমান চচ দিলোঁ, ব্ৰেডটো গৰম কৰি, আৰু কাজু বাদাম দিলোঁ কেইটামান, দি আৰু ইফালে মাৰ কাৰণে খিচিৰি বনাই থৈ যাব লাগিব, যিহেতু মায়ে অকলে থাকিব ৰুমত। মই আহোঁতে বা কেইটা বাজে, নিজেতো কৰিব নোৱাৰোঁ, হাতখন যিহেতু অপাৰেশ্যন কৰা আছে, কাম কৰিব নোৱাৰে, সেইবাবে খিচিৰিটো বনাই থৈ যাম। মায়ে নিজে লৈ খাব পাৰিব, কাঁহীখনত কিবাকৈ অলপমান ওলাই। আৰু ইফালে ল'ৰা স্কুলত যাব, স্কুলত দেউতা থৈ আহিব, আৰু আহোঁতে আমাৰ ভাইটি আছে, ভাইটি লৈ আহিব। মোৰ বাৰু কেইটা বাজে ঠিক নাই, গতিকে গোটেইখিনি কাম ৰাতিপুৱা কৰি থৈ যাব লাগিব। সেইকাৰণে সোনকালে উঠিছোঁ অলপমান, উঠিয়ে গোটেইখিনি কাম কৰি থৈ যাম। আৰু আজি আৰু বতৰো একেবাৰে বৰষুণে, বিৰাট ডাৱৰীয়া হৈ আছে, বৰষুণে পৰি আছে। তথাপিতো উপায় নাই, যাবই লাগিব মন্দিৰত। যাওঁ বুলি ভাবিছোঁ, আজি বহুত বছৰৰ পৰা ৰখি আছিলোঁ, যাম বুলি, সময় মিলিছে, গতিকে সুবিধা পাওঁতে যাব লাগিব। এয়া ল'ৰাও উঠি আকৌ মুখ চুখ ধুৱাই দিলোঁ, সি পানী খাইছে নিজে ফ্লাক্সৰ পৰা ওলাই। তাৰপিছত সি আৰু স্কুলত যাব। টিউশ্যন এটা মেম আছে, মেমটো টিউশ্যন কৰিব আহে তাক ৰুমতে, তাইক টিউশ্যন কৰি তাইকে ড্ৰেছটো পিন্ধাব দিছোঁ। মায়ে যিহেতু নোৱাৰে, তাইক ড্ৰেছটো পিন্ধাই দিব, তাৰপিছত যাব। এইফালে মই ৰেডি হ'লোঁ, ৰেডি হৈ আৰু যাবৰ কাৰণে ওলাইছোঁ। এইফালে মই এয়া পিলপিলিত গৈ আছোঁ বাছ ষ্টেণ্ডৰ কাৰণে, বাছ ষ্টেণ্ডত উঠিম, গতিকে এইখিনি পিলপিলিৰ এয়া বৰষুণ, ছাতি লৈছোঁ, গৈ আৰু বাছত যাম। পাটলাৰাত হয় মন্দিৰটো, মা ঠাকুৰণী। বহুত বছৰ আগতে গৈছিলোঁ, 4-5 বছৰ আগতে, তেতিয়াই যোৱা হোৱাই নাই, সময় মিলা নাছিল, সময় সুবিধা মিলা নাছিল, গতিকে যোৱা হোৱা নাছিল। এতিয়া যিহেতু ভগৱানে মায়ে মাতিছে, সময়টো মিলাই দিছে, গতিকে তাকে যাব ওলাইছোঁ। বতৰ বেয়া একেবাৰে, এয়া বৰষুণ পৰি আছে, খিৰিকীবিলাক বন্ধ কৰা আছে বাছৰ। ইফালে যাই পালোঁ জেঠীহঁতৰ ঘৰত, জেঠীমাহঁতৰ বাইদেউ আৰু মই, জেঠীমাহঁতৰ বোৱাৰী মানে বৌৱে ৰেডি কৰি থৈছে মোৰ প্ৰসাদখিনি, সিহঁতৰ ঘৰতে ৰেডি কৰিব দিছোঁ, আৰু হাঁহ এযোৰ দিম বুলি ভাবিছোঁ। গতিকে গোটেইখিনি ৰেডি কৰি থৈছে সিহঁতে, মই খালি লৈ যাব লাগে। সেয়া আমি খোজকাঢ়ি গৈছোঁ, এইটো দাদাৰ ল'ৰা হয় বহুত, আৰু এইফালে বাইদেউ আৰু মই খোজকাঢ়ি যাব লাগে, বহুত আধা ঘণ্টামান খোজকাঢ়িব লাগে। পিলপিলিত এয়া হাঁহ লৈছোঁ মোনাত ভৰাই, বহুত ডাঙৰ হয় মন্দিৰ, বহুত ছাগলী, হাঁহ, পাৰ চৰাই বহুত দিয়ে, কিছুমানে এৰি দিয়ে, কিছুমানে বলি দিয়ে। গতিকে মানুহ বহুত অগণন মানুহ হৈছে, একদম ভিৰ, ভক্তৰ লানি নিচিঙা ভিৰ, একদম বৰষুণৰ মাজতো মানুহ একদম বহুত হৈছে। এতিয়া অৱশ্যে সামান্য কম আছে, ৰাতিপুৱাৰ ভাগ যিহেতু। এয়া মন্দিৰ ভাগ দেখিছেনে, ইমান ধুনীয়া লাগিছে, ধুনীয়াকৈ সজাই পৰাই তুলিছে। আজি এসপ্তাহ ধৰি এয়া চাকি বন্তি জ্বলোৱা হৈ গ'ল মোৰ, প্ৰসাদটো দি দিলোঁ, তাৰপিছত হাঁহটো দিব আছে, হাঁহটো দিওঁতে অলপ দেৰি হ'ব, এটা টাইম আছে, টাইমত দিব লাগিব, গতিকে আৰু ছাইডত যাই ৰখি থাকিব লাগিব। বতৰ একেবাৰে বেয়া, তথাপিতো গৰম ধৰিছে, গৰমটো আছেয়ে। তাৰপিছত বৰষুণৰ মাজতে মানুহে চাকি বন্তি জ্বলাই আছে, ধূপ ধূনা, তাৰপিছত এয়া ভিজি গৈছে চুলিবিলাক মানুহৰ, তথাপিতো কোনেও আহি পৰা নাই, সকলোৱে আহিছে মাৰ ওচৰত আশীষ ল'বলৈ। এয়া দেখিছেনে কিমান মানুহ, ভিৰ, ধূপ ধূনা জ্বলাই আছে এয়া সকলোৱে, বিৰাট ভাল লাগে, বিৰাট ভাল লগা পৰিৱেশ। গোটেই দিনটো থাকিব মন যায়, কিন্তু ঘৰত অসুবিধাৰ কাৰণে থকা নহ'লে অলপ সময় থাকিলোঁ। কেতিয়াবা নিশ্চয় পাৰিলে দিনটোৰ কাৰণে যাম বুলি ভাবিছোঁ, যিহেতু প্ৰসাদ লৈ আহিব নোৱাৰিলোঁ, অলপ সময়ৰ কাৰণে আছিলোঁ। সন্ধিয়া হয় প্ৰসাদটো দিওঁতে আবেলি হৈ যায়, গতিকে কেতিয়াবা নিশ্চয় আবেলিলৈকে থাকিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাকি বন্তি জ্বলোৱা হ'লে এইফালে ছাইডত থিয় হৈ আছোঁ,
আৰু হাঁহযোৰ দিব লাগে। হাঁহ দিলে তাতে কাউণ্টাৰ থাকে, তাতে পইচা দিব লাগে। এটা হাঁহত 20 টকাকৈ লয়। দুটা হাঁহ বলি দিলে তাৰমানে বা এৰিয়ে দিয়ক 40 টকা লয়। সেইটো পইচা লয় তাৰমানে। সেইটো আৰু যোনে দিব আৰু বলি দিয়ে তেওঁৰ কাৰণে কিজানি সেইটো লয় মাননি এটা। যিহেতু আমি প্ৰসাদ এখন দিলে, ঠগী এখন দিলে যিহেতু পইচা দিওঁ তাৰ লগত, গতিকে সেনেকৈ সেয়া প্ৰসাদে ছাগলী হওক, হাঁহ হওক, পাৰ হওক তাতে সেনেকৈ কাউণ্টাৰত দিব লাগে। সেইখিনি দিয়া প্ৰচেছ হৈ গৈ আৰু ইয়াতে থিয় হৈছে। এইফালে দেখিছে ছাগলী কিছুমান এৰি দিছে, কিছুমান বলি দিব। বলি দিয়াবিলাকে বান্ধি থৈ দিছে, সেইবিলাক এৰি দিয়া নাই। তাৰপিছত বলি কাৰ্যসূচী আৰম্ভ হোৱা নাই এতিয়ালৈকে, অলপমান দেৰি হ'ব। মই আৰু বেছি সময় নাথাকোঁ, বহুত দেৰি হ'ব যিহেতু মাক অকলে এৰি থৈ গৈছোঁ। দাদা এজন আছে আমাৰ বাইদেউহঁতৰ, দাদাৰ হাতত দি আহিম হাঁহটো। দাদাই বলি দিব, দি আৰু সিহঁতৰ ঘৰত লৈ যাব প্ৰসাদ কৰি। মোৰ আৰু সময় নাই বেছি টাইম থাকিবৰ কাৰণে। কেতিয়াবা নিশ্চয় দেৰিলৈকে থাকিম আৰু প্ৰসাদো খাব পাম বুলি আশা থাকিল আৰু কেতিয়াবা। তাকে এয়া মানুহবিলাক আহি আছে। আমি বহুত সোনকালে গৈছোঁ ৰাতিপুৱাই, গতিকে এইবিলাক এতিয়াহে আহি আছে। যিহেতু বলি দিব, বলি দিলে মানে ৰাতিপুৱা গৈ ইমান লাভ নাই, অলপ দেৰিকৈ যাব লাগে। যিহেতু বলিৰ টাইম এটা আছে, 12টামানৰ পিছতহে হয়। গতিকে দেৰিকৈ যোৱা ভাল। সোনকালে গ'লে বহুত সময় লাগে, এনে থাকিব লাগে। চাকি বন্তি জ্বলাই এনে থকা যায়। এয়া আমি চাকি বন্তি জ্বলাই এতিয়া ঘৰমুৱা হৈছোঁ। এয়া আহি আছোঁ এতিয়া ঘৰলৈকে। মই আজি বিৰাট ভিৰ ৰাস্তাত, কিমান দেৰি লাগে ঘৰ পালে ঠিক নাই। যিহেতু প্ৰসাদ দিয়া হৈছে, বাইদেউহঁতৰ ঘৰতো নাযাওঁ। বাইদেউ মাতিছিল ভাত খাই যাবি, মই নাযাওঁ। প্ৰসাদ মন্দিৰত গ'লে আনৰ ঘৰত যাব নালাগে, লোকবিশ্বাস। আমি সেইটো যিহেতু পালি আছোঁ এতিয়ালৈকে, যিমান দিন পাৰোঁ পালিম। গতিকে সেইকাৰণে নাযালোঁ বাইদেউহঁতৰ ঘৰত। ডাইৰেক্ট মই বাইদেউক ৰাস্তাত সিহঁতৰ পিলপিলিত আহিছোঁ। আহি ৰাস্তাত সিহঁতক নমাই থৈ মই ঘৰৰ ফালে আহিম। সেইফালে আহি আছোঁ আমি পিলপিলিত। দেখিছেনে কিমান গাড়ী আহিছে, লাখ হৈছে মানুহ, লাখৰ ঘৰ পাৰ হৈছে তাৰমানে। ইমান গাড়ী মটৰ তাৰমানে। ইয়াত দেখিছেনে যোনখিনি টাইম 5 মিনিট লাগে, সেইখিনি টাইম মোৰ আহোঁতে 1 ঘণ্টাই লাগিছে, 45 মিনিট লাগিছে। দেখিছেনে কিমান ভিৰ, গাড়ী মটৰ। ৰেল লাইন পাৰ হোৱাতে 5খন ট্ৰেইন গৈছে। এইফালে ৰাতি আৰু ভিডিঅ' কৰা নহ'ল। এয়া আজি ৰাতিপুৱা ল'ৰাৰ কাৰণে টিফিন বনালোঁ। টিফিন বনোৱা মানে ফল দিছোঁ আজি। বিৰাট ৰ'দ দিছে আজি, চোকা ৰ'দ দেখিছেনে কিমান। তাৰপিছত ফলেই দিলোঁ, আপেল আৰু আঙুৰ দিলোঁ। গতিকে তাক এইবাৰ ৰেডি কৰি থৈ আহোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনে কোনে আহিছিল জনাবচোন। আৰু কোনো যদি অহা নাই আহিবচোন, কেতিয়াবা পাতিলে আৰু অহাত হয় ভাল লাগিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে। বাই বাই।